ভোটাৰ তালিকাত প্ৰথম এখন খচৰা তালিকা, গতিকে খচৰা তালিকাত অলপ ভুল শুদ্ধ থাকে, কিন্তু মই নাভাবোঁ যে চূড়ান্ত তালিকাত কিবা ভুল থাকিব বুলি। কাৰণ খচৰা তালিকাত মানুহে এটা টাইম লাইনত দিয়ে, কেতিয়াবা ওচৰৰ মানুহৰ ঘৰো সোমাইছে, কাষৰ সোমাইছে, লাহে লাহে ঠিক হৈ যায়। মই তেনেকৈ নাভাবোঁ। মই ভাবোঁ ই এটা বহুত ডাঙৰ কাম, 2 কোটি মানুহৰ নাম লিষ্টত সোমোৱা। গতিকে অফিচাৰসকলৰ ওপৰত পোনে পোনে আমি সন্দেহ কৰিব নালাগে, তেওঁলোকক আমি এটা সুযোগ দিব লাগে। আৰু মই ভাবোঁ যে চূড়ান্ত ভোটাৰ তালিকাত এই সমস্যা নাথাকে। অখিল গগৈয়ে এটা বিস্ফোৰক অভিযোগ আনিছে যে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দায়িত্ব দিছে অশোক সিংঘালক যে 60টা সমষ্টিৰ পৰা মানে ভোটাৰ নাম পতন কৰিব তেওঁ লাগে। ক'ত কৈছে এইটো? অখিল সামাজিক মাধ্যম যোগে ক'ত? ফেচবুক লাইভত। তো ফেচবুক লাইভটো অখিল গগৈ চাই ভাল লাগে, আৰু সেইটো তেওঁ আমাক এনজয় কৰিবৰ কাৰণে কয়। তাতে এজন দুজনক তাতে কুকুৰ বুলিও গালি পাৰে। গতিকে কালি এইটো মই চাইছোঁ, আৰু মই অখিল গগৈৰ ফেচবুক সদায় ৰাতি চাওঁৱেই, আৰু সেইটো কোনো চিৰিয়াছ কথাৰ কাৰণে তেওঁ নিদিয়ে, সেইটো তেওঁ মানুহক এণ্টাৰটেইন কৰিবৰ কাৰণে দিয়ে। গতিকে এইটো কোনো গুৰুত্ব দি লাভ নাই। এইটো খালি আনন্দ বা মনটো যদি বেয়া লাগি আছে, অখিল গগৈৰ ফেচবুক লাইভটো খুলি চাব, মনটো ভাল লাগিব। প্ৰিয়ংকা গান্ধীটো আগে পিছেও আহে, নতুন কি আছে? প্ৰিয়ংকা গান্ধীটো লোকসভা ইলেকশ্যনতো আহিছে, যোৱাবাৰ বিধানসভা নিৰ্বাচনতো আহিছে, তেওঁ চাহ বাগিচাতো আহিছে, অহাতটো কোনো বাধা নাই। অখিল গগৈৰ কথাত কোনেও ক'তো গুৰুত্ব নিদিয়ে। অখিল গগৈক ৰাতি চাব লাগে, মনটো কাম কাজ কৰি যেতিয়া মনটো বেয়া লাগি থাকে, অখিল গগৈক চাব লাগে, আৰু চালে মনটো অলপ ভাল লাগিব। গতিকে অখিল গগৈ যেনেকৈ আমাৰ মানে মন টন বেয়া লাগিলে আমি গান শুনো নে নাই, তেনেকৈ মন টন বেয়া লাগিলে অখিল গগৈ প্ৰেছ কনফাৰেন্স শুনিব, ফেচবুক লাইভ শুনিব, মানুহক জহনী কুকুৰ চব গালি পাৰে। গতিকে তেওঁৰ এইটো এনজয় কৰা বস্তু, আপোনালোকে এইটো এনজয় কৰিব আৰু চিৰিয়াছ নহ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।